আগতে এখন খোল প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰিছিল। লগতে ছাত্ৰ ছাত্ৰী শিক্ষাৰ ক্ষেত্ৰতো এখন কৰ্মশালা আয়োজন কৰি যি সন্মান বুটলিবলৈ প্ৰাপ্তি হৈছিল, তাৰ লগত সংগতি ৰাখি অহা 9 মাৰ্চৰ পৰা অন্ততঃ এপ্ৰিল মাহলৈকে যি আমাৰ নাচনী আৰু ঢুলীয়াৰ কৰ্মশালা আয়োজন কৰিছে, সেই কৰ্মশালাত আমাৰ গাঁৱৰ ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলক যথেষ্টখিনি অৰিহণা দিয়াৰ আমি কামনা কৰিছোঁ। আৰু সেই কৰ্মশালাত আমাৰ ওজাদেৱেও আহি যথেষ্টখিনি পৰামৰ্শ আগবঢ়াইছে যে আমাৰ যুৱক যুৱতী প্ৰায় ছাত্ৰ ছাত্ৰী প্ৰায় সকলো আহি তাত এই প্ৰশিক্ষণ গ্ৰহণ কৰি ভৱিষ্যত যাতে আমাৰ কৃষ্টিটো জীয়াই ৰাখিব পাৰে সেই কথা ব্যক্ত কৰিছে। আমিও সেই কথা মানিয়েই সকলোৱে পৰিচিত সমীৰণ দাই যিকেইটা কথা ক'লে আপোনালোকৰ মাজত খুব কম সময়ৰ ভিতৰতে আপোনালোকক মানে আমাৰ অসমীয়া সংস্কৃতি যি ঢোল বাদ্যৰ বিষয় লৈ আপোনালোকৰ আগত যি কথা দাঙি ধৰিলে সঁচাকৈ বৰ সত্য কথা। তথাপিতো আপোনালোকে নিশ্চয় জানে আজি এই ঢোল গৈ 10-12 পালেগে। এই ঢোল এটা সময়ত কি হৈ আছিলে আৰু এতিয়া এই ঢোল কি হৈছে। ঢোলৰ মাতে পৃথিৱী কঁপাইছে আৰু এই ঢোলৰ মাত যদি আপোনালোকে আমাৰ অসমৰ পৰা নাইকিয়া হৈ যায় তেতিয়াহ'লে হয়তো বৰষুণো নাইকিয়া হ'ব। ইমান এটা গাম্ভীৰ্য থকা বস্তু। সেয়েহে মই এই চীনাতলীয়ে হওক ফেঞ্চুৱাই হওক প্ৰায় ঘৰৰ পৰা 7-8 কিলোমিটাৰ দূৰত মই কৰ্মশালা নাই কৰা। এইবাৰ কিন্তু সমীৰণ দাই যোৱা বছৰ কৈছিলে যে তুমি যেন তেনে সমাজ পৰিষদৰ সভাপতি শ্ৰদ্ধাৰ ৰেবকান্ত শইকীয়া ডাঙৰীয়া, চীনাতলী বৰনামঘৰ উপদেষ্টা পৰিষদৰ সন্মানীয় অধ্যক্ষ শ্ৰদ্ধাৰ শিৱ বৰা ডাঙৰীয়া, অসমৰ এগৰাকী বিশিষ্ট ঢুলীয়া শিল্পী ওজা তথা আজি আমাৰ এই কৰ্মশালাৰ এমহীয়া কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক হিচাপে আমি দায়িত্ব অৰ্পণ কৰা আমাৰ কাষৰীয়া যোগীবাৰী গাঁৱৰে শ্ৰদ্ধাৰ জয়ন্ত কোঁৱৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা চীনাতলী বৰ্ণামৰ পিছত আমাৰ ঢুলীয়া শিল্পীসকল ইয়াত আহিব ঢোল শিকিবৰ কাৰণে। আৰু আমাৰ লক্ষ্যটো হ'ল যে আমাৰ 100, 200, 300 ঢুলীয়া শিল্পীক ঢোল শিকোৱাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্য হ'ল যিসকল ঢুলীয়া শিল্পীয়ে ইয়াত শিশুৱে ইয়াত ঢোল শিকিবলৈ আহিব সেই 20 জনৰ ভিতৰত যাতে 15 জনেই ঢোল বজাব পাৰে, সেইটোহে আমাৰ লক্ষ্য। আৰু সেইকাৰণে আমি এমহীয়া এই ঢোলৰ প্ৰশিক্ষণটো আৰম্ভ কৰিছোঁ। কাৰণ এসপ্তাহত কোনো কাৰণতে ঢোল শিকিব নোৱাৰে, এমাহতো ঢোল শিকিব নোৱাৰে, কিন্তু অন্ততঃ এমাহত যদি তেওঁলোকে চাপৰখিনি চিনি পায়, বুজি পায়, তেতিয়াহ'লে পৰৱৰ্তী সময়ত আকৌ ঢোলৰ এটা ইয়াৰ পিছত সন্মান যাচিবলৈ শ্ৰদ্ধাৰ অসম খ্যাত ঢোলৰ ওজা, বিশেষকৈ আমাৰ এই প্ৰশিক্ষকৰ মুখ্য প্ৰশিক্ষক শ্ৰদ্ধাৰ জয়ন্ত বৰদেৱ আমাৰ মাজত উপস্থিত আছে। তেখেতক এখন ফুলাম গামোচাৰে সন্মান যাচিবৰ বাবে শিক্ষাৰ আমাৰ ফুলাম গামোচাৰে সন্মান যাচিবৰ বাবে মই পাৰ্থমণি দত্তক অনুৰোধ কৰিছোঁ। চীনাতলী বৰনামঘৰ কৰ্ম পৰিষদৰ সন্মানীয় সম্পাদক। মূল্য, সেই মূল্যটো কিন্তু আমি যিকোনো শিক্ষা অবিহনে নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। সেইটোৱে হৈছে শিক্ষা আৰু সাংস্কৃতিক সমিতিয়ে যাত্ৰাটো আমি আৰম্ভ কৰিছোঁ। কিছুদিনৰ আগতে আমাৰ ফুলৰ এটা প্ৰশিক্ষণ হৈছিল আৰু তাৰ ফলত আমি দেখিলোঁ যে কেইবাজনো কণমানি শিশুৱে ইতিমধ্যে গৌৰৱ। আজি গাঁওখনত আমাৰ চীনাতলী গাঁওখনৰ যদি কথা আমাৰ এই প্ৰশিক্ষক উপস্থিত আছে দেৱপতিম কাকতি। যোজনা ক'ত দিয়ে আৰু যোজনা দিওঁতে কি কৰে তাৰ অকণমান মই প্ৰয়াস এটা দেখুৱাই দিছোঁ। তাকে
তেত্ৰিছ কোটি দেৱতা তুষ্ট হ'ব নালাগে আমি মাজতে এদিন হয় আশা কৰি ভালে বোলে নমো নমো নাৰায়ণ প্ৰসন্ন কৰি কৈত কমা নিজানে মহিমা একমাহ এই গৰুঘাটটোৱে তোমালোকে মুকলি কৰিব লাগিব দেই গৰুঘাটটো মনত ৰৈছেনে নাই ৰোৱা ৰ'ব দাও দাস দাও কিত দাও গিন দাও টিগিনি টিকি গিন দাও কিত গিনি গিনা কিতু গিনি গিন দাও গিন লিখি দাও কিত দাও গিন দাও দাও গিন কিত এই গৰুঘাটটো বজোৱাৰ পাছতহে আমি অন্যান্য বিহু পালত বজাম দেই গিন তা গিন ৰগৰ 1 2 3 go yeah এই যে ৰগৰটো দিয়ালো কেলে গম পাইছা না আমি কওঁ ঘিনে ব্ৰহ্মা খিতে বিষ্ণু দাৱে মহেশ্বৰ ৰগৰতে সৰস্বতী জানিবা প্ৰথমে মই অসমবাসী ৰাইজলৈ চিনাতলী তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি যি এই চিনাতলী গাঁৱৰ ৰাইজে বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে, সমূহ চিনাতলী গাঁৱৰ ৰাইজৰ একত্ৰিতত আমাক এই এমহীয়া কৰ্মশালা ভাগত প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰি এটি গধুৰ দায়িত্বভাৰ দিছে। খুব সুন্দৰ, আজি খুব সুন্দৰকৈ আমি এই অনুষ্ঠানভাগি অন্ত পেলাইছোঁ আৰু এমাহৰ বাবে এই অনুষ্ঠানভাগ চলি থাকিব। আমি অসমীয়া যি সংস্কৃতি, এই ঢোল বাদ্য সকলোৱে আদৰি লওক আৰু সকলোৱে বিহু খুব সুন্দৰকৈ পালন কৰক। আগন্তুক যি ৰঙালী বিহু আহি আছে আৰু এই চিনাতলী গাঁৱৰ পৰাই মই ৰাইজৰ মাজলৈ শুভেচ্ছা জনাইছোঁ, যাতে আমাৰ বিহুৱে ঢোলৰ মাতেৰে নাচনী চেৱত যাতে এই অসমৰ বিহু গৌৰৱ হিচাপে জিলিকি থাকে। হয়, এটা কথা দেখা গৈছে, আপুনি অসমৰ বিভিন্ন প্ৰান্তত প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু লগতে বিহুৰ যি বিশ্ব ৰেকৰ্ডতো আপুনি এজন মুখ্য প্ৰশিক্ষক হিচাপে নেতৃত্ব দিছে। কেনেকুৱা ধৰণে আপোনাৰ অভিজ্ঞতাখিনিৰে এইবাৰ কেনেকুৱা ধৰণে বিশেষ পদ্ধতিৰে আপুনি ইয়াত কণ কণ শিশুসকলক প্ৰশিক্ষণ দিব? হয়, আচলতে বিহুৰ এই ঢোলেৰে 10-12 উচ্চ আসন পাইছে আৰু এইবাৰ প্ৰচেষ্টা হাতত লৈছোঁ, যাতে আমাৰ গাঁৱে ভূঞে যিসকল শিল্পী লুকাই আছে আমি উলিয়াই আনি তেওঁলোকৰ কাণত ঢোলটো তুলি দিব পাৰোঁ। গাঁৱে ভূঞে লুকাই থকা নাচনীগৰাকীক উলিয়াই আনি যাতে এখন আমি মঞ্চত দিব পাৰোঁ। হয়, আৰু বৰ্তমান দেখা গৈছে যে বিহু বিভিন্ন ধৰণে আজিৰ দিনত বহুতে বিহুক বিয়া বা এনেকুৱা ধৰণৰ অনুষ্ঠানতে আবদ্ধ ৰখাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত বৰ্তমান নতুন প্ৰজন্মক কি ক'ব বিচাৰিব? হয়, আচলতে
আমাৰ যিটো পৰম্পৰা ঢুলীয়া ওজা, হয় ঢুলীয়া ওজা বুলি ক'বলৈ যাওঁতে পাতি ঢোল, হেঁপা ঢোল, জয় ঢোল, ঢোলৰ ভাগ আছে। আগতে আমি পাইছিলোঁ যে এজন তালীয়া এজন ঢুলীয়াই গৈ বিয়াৰ ঘৰত ঢোলৰ ওজা হাত বজায়, কিন্তু আজিৰ দিনত আমি সেই ঢুলীয়া ওজাসকলক দেখাত খুব কষ্ট অনুভৱ কৰিছোঁ, যি নেকি সেই ঢুলীয়া ওজাভাগ হেৰাই এতিয়া বিহুৱে পাত লৈছে। কাৰণ বিয়া ঘৰত ঢোলৰ ৰগৰত অকল বিহুহে হৈছে, সেয়েহে যাতে বিয়া ঘৰ যিটো ঢুলীয়া ওজা, সেই ঢুলীয়া ওজাটো যাতে ঘূৰি আহে আৰু ঢুলীয়া ওজা প্ৰতি যাতে অকণমান ৰাইজে সন্মতি দিয়ে। মানে বিকৃতকৰণটো ৰোধ কৰিবলৈ চেষ্টা কৰিব। হয় হয় হয়, নৱপ্ৰজন্মই বিভিন্ন ধৰণৰ ৰূপ নতুন ৰূপ ল'বলৈ চেষ্টা কৰে।